নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 6ৰ অসমীয়া পাঠ্যপুথিৰ পাৰ্ট নম্বৰ 4 ৰগৈ বোলা গছৰ পুলি। এই ৰগৈ বোলা গছৰ পুলি কথাটোত বহুত গুৰুত্বপূৰ্ণ হয়। আমি গছ পুলি সদায় ৰুব লাগে। এই পাঠটোৰ যোগেদি আপোনালোকৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ ইয়াতে পাই যাব। ৰগৈ বোলা গছৰ পুলি। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল তলত দিয়া প্ৰশ্নসমূহ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াৰ 1 নম্বৰটো হ'ল নাটিকাখনৰ প্ৰথম দৃশ্যত গুণগুণকৈ গীত গাই কোনে ছবি আঁকিছিল? ইয়াৰ উত্তৰটো হ'ব ক নম্বৰটো মনেনে। খ নম্বৰটো হ'ল সুমনাই সকলোকে হাতে হাতে কোৰ খন্তি হাতোৰা লৈ আহিবলৈ কিয় কৈছিল? ইয়াৰ এনচাৰটো হ'ব উত্তৰ গছ পুলি ৰুবলৈ সুমনাই সকলোকে হাতে হাতে কোৰ খন্তি আনিবলৈ কৈছিল। 2 নম্বৰ প্ৰশ্নটো হ'ল ইয়াত তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নটো উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা সহপাঠীৰ লগত আলোচনা কৰা। উত্তৰটো হ'ল সুমনাই গছ ৰোৱাৰ কাম আৰম্ভ কৰিবৰ বাবে কোৰ খন্তি হাতোৰা আনিবলৈ কৈছিল। গছ ৰোৱাত মাটি খনন কৰিব লাগে, সেইকাৰণে এই সঁজুলিবোৰৰ প্ৰয়োজন আছিল। 3 নম্বৰ কুৱেশ্যনটো হ'ল তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা। অভিধান মানে হ'ল ইংৰাজীত ডিকশ্যনাৰী। ফিৰেঙনি বাঁহৰ লগত চাকি লগোৱা সঁজুলিক ফিৰেঙনি বোলা হয়। বাঁহৰ লগত চাকি লগোৱা সঁজুলিক ফিৰেঙনি বোলা হয়। প্ৰদৰ্শনী কোনো বস্তু বা কাম জনসাধাৰণৰ আগত প্ৰদৰ্শন কৰাটোক প্ৰদৰ্শনী বুলি ক'ব পাৰি। জোপোহা সৰু গছপুলিৰে ভৰা ঠাই। বন মহোৎসৱ গছবোৰৰ উৎসৱ। শীতল মানে ঠাণ্ডা। খন্তি মাটি খনন কৰিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। ইয়াৰ 4 নম্বৰটো হ'ল পাঠৰ দ্বিতীয় ছবিখনত কাহিনীটো কোনটো অংশ প্ৰকাশ পাইছে আলোচনা কৰি তলত বাকচত লিখা। 2 নম্বৰ এনচাৰটো হ'ল দ্বিতীয় ছবিখনত দেখা যায় যে ল'ৰা ছোৱালীবিলাকে গছ ৰোৱাৰ কাৰ্যত ব্যস্ত হৈ পৰিছে। সকলোৱে সঁজুলি লৈ গছ ৰোৱাৰ কাম কৰিছে। এইটো নাটিকাৰ বন মহোৎসৱ কামৰ অংশ। ইয়াৰ 5 নম্বৰ কুৱেশ্যনটো হ'ল তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। এইবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, ভেৰি ইম্পৰ্টেণ্ট। ক নম্বৰটো হ'ল মনেনে ছবিখন কিয় আঁকিছিল? উত্তৰ গছ ৰোৱাৰ প্ৰয়োজনীয়তা আৰু গছৰ উপকাৰিতা বুজাবলৈ। খ নম্বৰটো হ'ল গছে আমাক কি কি দিয়ে বুলি মনেনে কৈছিল? গছে আমাক অক্সিজেন, ফল, ছাঁ, কাঠ, কাগজ আদিকে দিয়ে। ঘ নম্বৰটো হ'ল আকাশীয়ে গছৰ মূৰাটোৰ গা গছ আৰু আঠাৰ টোপোলা দিয়া ৰঙা ৰংটোৱে কি সূচাইছে? উত্তৰ গছবোৰৰ ঠাই চিনাক্ত কৰাৰ বাবে দিয়া হৈছিল। ঘ নম্বৰটো হ'ল বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন ক'ত অনুষ্ঠিত হ'ব? উত্তৰটো হ'ল বিদ্যালয়ৰ সভাগৃহত। 9 নম্বৰটো হ'ল পৱন খুৰাই মনহঁতক কি খুৱাব বুলি কৈছিল?
উত্তৰটো হ'ল বিলাহী আৰু পকা কল। যাওঁ অহা সকলোটি শীৰ্ষক গানটো কোনে গাবলৈ আৰম্ভ কৰিছিল? সুমনাই। ইয়াত 6 নম্বৰ কুৱেশ্যনটো হ'ল তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। মনেনে ছবিখনৰ জৰিয়তে কি ভাৱ ফুটাই তুলিব বিচাৰিছে? উত্তৰ গছবোৰৰ প্ৰয়োজনীয়তা, পৰিৱেশ সংৰক্ষণ আৰু গছৰ উপকাৰিতা। এইবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, 2 মাৰ্কছত আহি থাকে। খ নম্বৰটো হ'ল সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰৰ কি হ'ব বুলি শংকা কৰিছে? উত্তৰ হ'ল শুকাই যাব বুলি শংকা কৰিছিল। গ নম্বৰটো হ'ল মনেনহঁতে গছৰ পুলি ৰোৱাৰ পৰিকল্পনা কেনেদৰে কৰিছিল? উত্তৰ আগৰে পৰা স্থান নিৰ্বাচন, সঁজুলি যোগোৱা আৰু দলবদ্ধভাৱে কাম কৰি। 7 নম্বৰটো হ'ল কোনে কাক আৰু কিয় প্ৰশংসা কৰিছিল? আমাৰ মানুহহঁতে মানে ক শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকে নাচি নাচি গান এটা গাবগৈ নহয়। উত্তৰ হ'ল ঘোষকে সভাত সকলোলৈ কৈছিল। খ নম্বৰটো হ'ল তোমালোকৰ ঘৰত যে শুকান গোবৰৰ গুড়ি কৰি থোৱা আছে তাৰে এমোনা লৈ অহা। এই উক্ত কথাফাকি কোনে কাক কৈছিল? উত্তৰ হ'ল সুমনাই সহপাঠীসকলক কৈছিল। ঘ নম্বৰটো হ'ল গছৰ পুলিবোৰ জেওৰাৰে বেৰিবৰ বাবে উক্ত কথাফাকি কোনে কাক কৈছিল? আকাশীয়ে প্ৰস্তাৱ দিছিল। 8 নম্বৰটো হ'ল ক অংশৰ লগত খ অংশ মিলোৱা। মালতী পেহীয়ে দিব পকা কল এথোকা পঠা। 2 নম্বৰটো হ'ল জোপোহা হৈ থকা চুলিৰ নিচিনা পাতখিনি লাগিছে। ঘোষকে ক'ব মাননীয় ৰাইজ, আজিৰ পৰা বন মহোৎসৱ আৰম্ভ হৈছে। মণিক বাইদেউতাৰ কথা শুনি খুব ভাল পাইছে। জগত খুড়াৰ খুড়ীয়ে বিলাতী মধুৰী পুলি কেইটামান দি পঠিয়াইছে। নাটকেখনত পোৱা ভাৱৰীয়াসকলৰ নামসমূহ বিচাৰি উলিয়া এখন তালিকা প্ৰস্তুত কৰা। উত্তৰ ভাৱৰীয়াসকলৰ তালিকা হ'ল মনন, সুমন, আকাশী, ঋতুপন, ঘোষক, মাণিক বৰদেউতা, পৱন খুড়া, মালতী পেহী, জগত খুড়াৰ খুড়ী। এইটো আছে 10 নম্বৰটো ক অংশৰ লগত খ অংশটো মিলোৱা। দহ নম্বৰটো দিয়া হ'ল ছবিখন আহত জোপা, পুখুৰী টো, ছোৱালীজনী, কাঠ চটা। 11 নম্বৰটো হ'ল তলত দিয়া শব্দবোৰ পৰা আৰু কোনটো কি পদ চিনাক্ত কৰি তালিকাখন পূৰ কৰা। বিশেষ পদ আছে ইয়াত মনন, চকু, চুবুৰী, জেওৰা, এইবিলাক বিশেষ পদ। বিশেষণ পদ হ'ল ধুনীয়া আৰু ভাল। সৰ্বনাম পদ হ'ল তাই, মই, সিহঁত, আমি। আৰু অব্যয় পদ আছিলে ইয়াত আৰু যদি। ক্ৰিয়াপদ আছিলে ইয়াত দিও আৰু অহা। বাক্য ৰচনা কৰা। 12 নম্বৰ কুৱেশ্যনটো হ'ল বাক্য ৰচনা কৰা। প্ৰদৰ্শনী। আজি বিদ্যালয়ত বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠিত হ'ব। খেলপথাৰ, ল'ৰা ছোৱালীবোৰে খেলপথাৰত খেলি আছে। ধৰণীখন সেউজীয়া কৰি ৰখা আমাৰ কৰ্তব্য। পুথিভঁৰাল,
পুথিভঁৰালত আমি বিভিন্ন কিতাপ পঢ়িব পাৰোঁ। গছপুলি আমি পৰিৱেশ সুৰক্ষাৰ বাবে গছপুলি ৰুব লাগে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো ভাল লাগিছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু পাৰিলে লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।